সদসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছিল শিৱসাগৰ ঐতিহাসিক তলাতল ঘৰ বাকৰিত। আৰু আজি অন্তিম দিনা বৰ্ণাঢ্য সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। মই দেখুৱাইছোঁ সেই পৰিৱেশ শিৱসাগৰ ঐতিহাসিক তলাতল ঘৰ বাকৰিৰ পৰা গজৰাজক সন্মুখত লৈ এই ধৰণে বিভিন্ন জাতি জনজাতি বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে একত্ৰিত হৈ এনেধৰণে উলিয়াইছে সাংস্কৃতিক শোভাযাত্ৰা। ইয়াৰ মই দেখুৱাইছোঁ অসমীয়া আচলতে বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি সন্মুখত লৈ এনেধৰণে আগবাঢ়িছে এই বৰ্ণাঢ্য সমন্বয় সাংস্কৃতিক যাত্ৰা শিৱসাগৰ তলাতল ঘৰৰ পৰা ৰংঘৰৰ বাকৰিলৈ। মই ভাষ্য ল'ম। ইয়াত দেখিছে মহাপুৰুষজনাৰ সৃষ্ট গায়ন বায়নৰ সন্মুখত লৈ ভাল লাগিছে মহানন্দ লাগিছে গায়ন গায়ন সদসম ছাত্ৰ সন্থাৰ এনেধৰণেই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। ইয়াত দেখিছে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা উলিওৱা হৈছে 30 সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। মই দেখুৱাই আছোঁ শিৱসাগৰৰ এই ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা উলিওৱা হৈছে। মই দেখুৱাইছোঁ এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিছিলে ডক্টৰ অনিল শইকীয়া লোক সংস্কৃতিৰ গৱেষক। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত সদসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। ইয়াত দেখিছে কাষত আছে সভাপতি উৎপল শৰ্মা আৰু নৱনিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকন। আৰু কাষত আছে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, অভিনেত্ৰী অমিতা গগৈ সহিতে। আৰু মই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ভাষ্য ল'ম। আজি শিৱসাগৰবাসী ৰাইজে এইটো বলিষ্ঠভাৱে প্ৰতিষ্ঠা কৰিলে যে সদসম ছাত্ৰ সন্থাৰ হাইকমাণ্ড হ'ল অসমৰ ৰাইজ। আৰু বিভাজনকাৰী শক্তি, অপশক্তি, সাম্প্ৰদায়িক শক্তিৰ প্ৰতি কঠোৰ সকিয়নি যে তোমালোকে নোৱাৰিবা, সমাজ ভাঙিব তোমালোকে নোৱাৰিবা। আৰু বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত অসমৰ খিলঞ্জীয়া মানুহ আমি একেলগে আছিলোঁ, আমি একেলগে আছোঁ আৰু আমি একেলগে আগবাঢ়ি যাম। এই শক্তিশালী বাৰ্তা লৈ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ পৰা এই সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে। আৰু ৰাজনীতিকে সমাজ ভাঙে কিন্তু সংস্কৃতিয়ে সমাজ গঢ়ে, এই কথাটো আজি পুনৰ প্ৰতিষ্ঠা হৈছে। আৰু এই শক্তিশালী বাৰ্তা লৈ আমি আগবাঢ়ি যাম। আজি পুনৰ প্ৰমাণ হ'ল সদসম ছাত্ৰ সন্থাৰ অভিভাৱক অসমৰ ৰাইজ। আজি পুনৰ প্ৰমাণ হ'ল অসমৰ ৰাইজে সদসম ছাত্ৰ সন্থাক নিজৰ সন্তানৰ দৰে লালন পালন কৰে। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত আজি ঐতিহাসিক চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত শিৱসাগৰৰ সকলো জাতি জনগোষ্ঠী জনজাতি ধৰ্মাৱলম্বী লোক ইয়াত সমবেত হৈছে। আৰু সকলোৱে সমস্তৰে এটা কথাই কৈছে যে খিলঞ্জীয়া মানুহৰ স্বাৰ্থত অসমৰ খিলঞ্জীয়া মানুহ একেলগে আছিল, একেলগে আছে, একেলগে থাকিব। দেখিছে ইয়াত বৰ্ণিল প্ৰায় 30 সহস্ৰাধিক ইয়াত লোকে অংশগ্ৰহণ কৰিছে বৰ্ণিল শোভাযাত্ৰা। এই যাত্ৰা সমন্বয় শোভাযাত্ৰা আৰু শোভাযাত্ৰাটোক শক্তিশালী ৰূপত উপস্থাপন কৰিবৰ কাৰণে শিৱসাগৰবাসী ৰাইজে দিয়া সহযোগিতাত ধন্যবাদ জনাইছোঁ। শিৱসাগৰবাসী ৰাইজলৈ পুনৰ কৃতজ্ঞতা জনাইছোঁ। মই দেখুৱাইছোঁ শিৱসাগৰত এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। আমি দেখুৱাইছোঁ ইয়াত 30 সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছে। সুন্দৰকৈ দেখিছে যে সমন্বয় ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ইয়াত তুলি ধৰা হৈছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ ৰাজপথৰ এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা টাই আহোম জনগোষ্ঠী, মিচিং জনগোষ্ঠী,
বড়ো মিচিং কাৰ্বি সকলোৱে নিজৰ নিজৰ কৃষ্টি প্ৰদৰ্শন কৰি এক সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছে এয়া আমি আগবাঢ়ি ওলাইছো অসম আৰু অসমীয়া ছাত্ৰসকলে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হলো এয়া দিহা নামৰ দল জয় জয় শংকৰদেৱ জয় জয় মাধৱদেৱ জয় জয় শংকৰদেৱ জয় জয় মাধৱদেৱ তুমি ভকতৰে প্ৰাণ হে ৰাম জয় শংকৰদেৱ জয় জয় মাধৱদেৱ পৰম পৰম হে ৰাম জয় জয় শংকৰদেৱ জয় এয়া দিহা নাম পৰিৱেশন কৰিছে সেইদৰে কোনোৱে হুঁচৰি পৰিৱেশন কৰিছে এয়া মই দেখুৱাইছো এয়া অৰুণোদয় প্ৰকাশ হৈছিলে এই ঐতিহাসিক শিৱসাগৰৰ পৰা আৰু তাৰো ইয়াৰ প্ৰতীকীৰ ৰূপত এনেধৰণে সুন্দৰকৈ ইয়াত প্ৰদৰ্শন কৰা লৈ যোৱা হৈছে এয়া মই দেখুৱাইছো এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ অন্যতম আকৰ্ষণ শিল্পী ৰূপম বেজবৰুৱাৰ নেতৃত্বত সেই নিয়া হৈছে আনহাতে মই দেখুৱাইছো এয়া সাংস্কৃতিক শোভাযাত্ৰা এয়া দুটা ঘোঁৰাৰ পিঠিত উলিয়াইছে এনেধৰণেই ইয়াত সাংস্কৃতিক শোভাযাত্ৰা উঠি লৈছে এয়া মই দেখুৱাইছো এয়া অসমীয়া সংস্কৃতিৰ সৈতে অন্যতম খাপ খাই আছে অসমীয়া খেতিৰ সৈতে খাপ খাই আচলতে জড়িত হৈ আছে সেই মহৰ আমি দৃশ্য দেখুৱালো এয়া ৰংঘৰৰ বাকৰি পাৰ হৈ গৈছে ইতিমধ্যে এই সাংস্কৃতিক শোভাযাত্ৰাই এয়া বিভিন্ন প্ৰান্তৰ পৰা আহিছে ক'ৰ পৰা আহিছে আমি গেলেকি কেনেকুৱা লাগিছে ভালে লাগিছে ভাল লাগিছে যথেষ্ট এয়া মই দেখুৱাইছো ইয়াত আচলতে 2-3 কিলোমিটাৰ জুৰি এনেধৰণে উলিওৱা হৈছে বিশাল সাংস্কৃতিক শোভাযাত্ৰা এয়া তাতে গাঁৱই পৰনো তাতে গাঁৱই পৰালি এফালে ঐ গা মেলালে ঐ যাক যাক গাভৰু ঐ যাক যাক গাভৰু ঐ গা হেলাই গেলাই ঐ ফুৰে পিবলৈ ঐ এবাৰ লগ ধৰিলৈ এয়া মিচিং জনগোষ্ঠীয় হয় কি কম ভাল লাগিছে বহুত ভাল লাগিছে সোণোৱাল কছাৰী সকলৰ এয়া উঘা ঘূৰা উঘা যেনো ঘূৰে কাটি পেলা এয়া মই দেখুৱাইছো সোণোৱাল কছাৰী ৰাভা বড়ো হাজং মুছলমান ধৰ্মীয় লোকসকল সেইধৰণে সকলো বিভিন্ন জাতীয় জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকলে আজি এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে এই এক সমন্বয়ৰ বাৰ্তা বিলাইছে মই দেখুৱাইছো এক সুন্দৰ দৃশ্য এয়া আহোম কুঁৱৰী কেনেকুৱা লাগিছে ভাল লাগিছে কি ক'বা আজি এই সাংস্কৃতিক শোভাযাত্ৰা আজি সাংস্কৃতিক শোভাযাত্ৰা ভাল লাগিছে আমি কলেজৰ হৈও মানে অংশগ্ৰহণ কৰিছো আমি শিৱসাগৰ বিশ্ববিদ্যালয় হয় শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপৰিও বিভিন্ন ইয়াৰ বিদ্যালয় হায়াৰ ছেকেণ্ডেৰী মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰিছে আজি এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত এয়া মই দেখুৱাইছো ৰংঘৰৰ প্ৰতীক লৈ এনেধৰণে আগবাঢ়িছে প্ৰতীকী স্বৰ্গদেউ আৰু এনেধৰণে উলিওৱা হৈছে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা য'ত 30 সহস্ৰাধিক লোকে আজি অংশগ্ৰহণ কৰিছে আৰু সমন্বয়ৰ এক বাৰ্তা বিলাইছে ঐতিহাসিক এই শিৱসাগৰৰ পৰা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ